তো হাই গাইজ, কি খবৰ আপোনাৰ? ভালে আছে? ভিডিঅ'লৈ তো বহুত দিন হ'ল মই ভিডিঅ' চিডিঅ' ভালকৈ বনোৱা হোৱা নাই। বহুত মানে আগৰ পৰা কৈ আছোঁ, বহুত দিন মানে বনোৱা নাই। কাৰণটো কিয় জানেই, মই কিবাকিনি কামত মানে ব্যস্ত হৈ আছোঁ, সেইকাৰণে মই ভিডিঅ' চিডিঅ' বনাব পৰা নাই। আৰু প্ৰায় আজি মই হায়দৰাবাদৰ পৰা অহা এবছৰ পাৰ হৈ গ'ল চাগে, হায়দৰাবাদৰ পৰা কাম কৰি পিনে অহা। তো তাকে ভাবিছোঁ আকৌ এতিয়া বেলেগত কামলৈ যাবলৈ, হায়দৰাবাদৰ ছাইডে যাম, কিন্তু আগৰ কোম্পানীটো নাযাওঁ চাগে, বেলেগ এটা কোম্পানীত যাম। কোম্পানী মানে এনেকৈ যাম আৰু ঘৰত কিমান বহিম আৰু ঘৰত বহি হৈ গ'লোঁ বৰ, আৰু লাইফটো বেকাৰ হৈ আছে। সেইকাৰণে ভাবিছোঁ কি যাওঁ বাহিৰলৈ কাম কৰিবলৈ। তো ঘৰত এনেকৈ থাকিলে নহ'ব, বাহিৰত যাবই লাগিব। সেইকাৰণে ভাবিছোঁ আগতে বাহিৰলৈ যাওঁ। তো তাকেই আজি ভাবিছোঁ টিকেটটো চাই আহোঁগৈ, যদি পাৰোঁ কাটি আহোঁগৈ। মানে জেনেৰেলত গ'লে মানে কি শ্লিপাৰত গ'লে বহুত কষ্ট হয়, সেইকাৰণে ভাবিছোঁ AC টিকেট কাটিব পাৰোঁ, AC টিকেটটো চাই আহোঁ। যদি AC টিকেটটো নাহে তে ফ্লাইটৰ টিকেট যদি কম দামত থাকে তে চাম আৰু, হয় নাই? তো তাকে ভাবিছোঁ আজি যাওঁ এতিয়া, সেইকাৰণে টিকেটটো কাটি কৰি আহোঁ। তো কি হয় নাজানো। তো বহুত মানে এবছৰ কাল বেকাৰ ঘৰত বহি খাই বৈ পিনে হ'লেও মানে জিন্দগীটো বেকাৰ হৈ গ'লগৈ। তো তাকে ভাবিছোঁ এতিয়া বাহিৰলৈ যাওঁ, ঘৰত থাকিলে নহ'ব। অকল ইউটিউবৰ ওপৰত ভৰসা কৰি পিনে মই ভিডিঅ' আপলোড দি থাকিলেও নহ'ব, কাৰণ আজি দেখিছোঁ 2-3 বছৰ হৈ গ'লগৈ মোৰ ইউটিউবত একো এটা কামত একো এটা হোৱাই নাই। তো সেইকাৰণে ভাবিছোঁ নাই, ঘৰত থাকি লাভ নাই, যাওঁ বাহিৰত, যি হৈ দেখা যাব। সেইকাৰণে অকণমান ট্ৰাই কৰোঁগৈ, বাহিৰতো যাই পিনে নিজৰ লাইফটো বাহিৰতো গৈ পিনে হ'লেও অকণমান ছেটেল কৰিব লাগিব, কাৰণ ডেকা হৈ আহিছোঁ, নিজকে কিবা এটা নহয় কিবা এটা কৰি পিনে তুলিব লাগিব। তো তাকে ভাবিছোঁ যাওঁ, আজি টিকেটটো চাই আহোঁগৈ, যদি হয় এতিয়া কাটিও আহিম। তো বাকী যাওঁ এতিয়া, তেনেকৈ কাপোৰ কানি পিন্ধি ল'লোঁ, লগৰটো তাকে ৰখি আছে। তাক মই উঠনিৰ পৰা কৈ আছোঁ যাম ৰ, কাৰণ টকা পইচাৰ এটা কথা আছে, হয় নহয়? সেইকাৰণে বোলো যাওঁ এতিয়া। মই ভিডিঅ'টো বনাইছোঁ, কেনেকুৱা হ'ব নাজানো, চাব ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক চাই থাকিব ভিডিঅ'টো শেষলৈকে, যদি ভাল লাগে তো চাবই আৰু লাষ্টলৈকে দেই। তো ফাইনেলি কথা পাতোঁতে আহি পালোঁ মঙলবাৰ বজাৰ। তো ৰ'দৰ কাৰণে মানে একে পূৰা ৰাস্তাই খালী, মানে মানুহ চানুহ নাই। তো দোকানখনো খালী হৈ আছে, মানুহে নাই। তো চাওঁ এতিয়া টিকেটটো আমি পাওঁ নে নাপাওঁ, যদি পাওঁ তে কাটি ল'ম, নাপালেতো কি কৰিম আৰু। তৎকালটো কাটিবলৈ মন নাই, খালি এচিত যাবলৈ মন, অকণ ভালকৈ যাবলৈ মন। তো নম্বৰ আছে চাগে, ফোন মাৰ, এইটো নম্বৰ নহয়, ফোন এটা মাৰি দে। নম্বৰটো দেখুৱাই দিছোঁ বাৰু দেই গাইজ, বেয়া নাপাব, মদাই দিম পিছত। তো আহক, দোকানীটো আহক, তাৰপিছত চাওঁ টিকেটটো পাওঁ নে নাপাওঁ। যদি পাওঁ কাটি ল'ম, নাপালে নাই আৰু কি কৰিম, উপায় নাই, হয় নাই? গাইজ দোকানীটো গৈছে ভাত খাবলৈ। 12টা বাজিছে এতিয়া, 12টা মানে 1টা বাজিলে আৰু 1টা বাজি চবে ভাত খাব যায়। তো তাৰ দোকানখন আগতে সেই ইয়াত আছিলে, এইখিনি জেগাত আছিল, দোকানখন চেঞ্জ কৰি দিলে। এইখন তাৰ নিজৰ দোকান হ'লে এতিয়া সি নিজে দোকান খুলি ল'লে। আগতে আকৌ বেলেগৰ দোকানত আছিলে, এতিয়া নিজৰ দোকান খুলি ল'লে, টেনশ্যন নাই তাৰো। চব মাল এভেইলেবল আছে আৰু একদম। CC কেমেৰা ফিটিং, আৰু ক'ত আছে CC কেমেৰা নাই দেখা। তো আহক, কি অহালৈকে অকণমান টাইম ৱেইট কৰোঁ, তাৰপিছত চাওঁ টিকেটটো পাওঁ নে নাপাওঁ। আমি বোলে হেনো চেন্নাই ইগম'ৰ নে কি বোলে ষ্টেচনটোৰ নাম, ইমানকৈ নাজানো। লগৰ এজন আছে তাত, সি কৈছে চেন্নাই ইগম'ৰ নে কি বুলি পিনে। চাওঁ এতিয়া কি হয়, টিকেটটো পাওঁ নে নাপাওঁ আৰু, এইটোৱে মেইন কথাটো। তো আহিলে দোকানী এতিয়া, টিকেট আছে নে? বাহ, এই তাৰে হ'ব মোবাইলটো, বুজিছ, এইটো কভাৰটো। তিনিটা কেমেৰা জানো? এইটো আইফোন হয় জানো? কি কেমেৰা এইটো? কভাৰটো এইটো আইফোন বুলি গম পাইছোঁ, এই কভাৰটোৰ কথা কৈছোঁ। 11 না 13? হে, ইমান ডাঙৰ মোবাইলটো কিপেড নাই। এইটো কিপেডে। কি ৰিংমি? নাম কি ৰিংমি নেকি? তাৰ টিকেটটো চাই আগত আছে নাই। টিকেটটো খালি চাই লওক। গাইজ টিকেটটো নেকাটাকৈ যাবলগীয়া হৈছে, কাৰণ আৰু এটা লগৰ আছে, তাৰ বোলে অকণ পইচা প্ৰব্লেম আছে, সেইকাৰণে অকণমান দেৰি হ'ব বাৰু। যাওঁ এতিয়া ঘৰত, মানে তাৰ ওচৰত যাওঁ, যদি পইচা দিয়ে তে কাটিম, আৰু নিদিয়ে যদি নাই। তো সুধি লওঁ, 25 তাৰিখে মই আহোঁ, 25 তাৰিখে টিকেটটো আছে, চাওঁ যদি পাৰোঁ কাটিম। তেতিয়া আকৌ চিধা ঘৰত যাবলগীয়া হৈছে, ঘৰৰ পৰা আহি পিনেহে যদি আকৌ কাটিব পাৰোঁ তেতিয়া কাটিম আৰু। অলপ ৰ'দডাল যি বেয়াকৈ দিছে এইখন গাড়ীখন। বলক এবাৰ ঘৰৰ পৰা আহি ল'মগৈ, তাৰপিছত যদি হয় কাটিম আৰু। বলক তই যেতিয়া চাৰিআলি নাযাওঁ, পানী বজাত লগৰটো দোকান, লগৰটো মানে আমাতকৈ ডাঙৰ, হ'লেও লগৰ চিষ্টেমত থাকোঁ যে, লগৰে আৰু তাৰ দোকানত যাম, তাৰ দোকানত কাটিম। আমি দুজনে গৈছিলোঁ, সি আৰু মই গৈছিলোঁ টিকেট কাটিবলৈ। এতিয়া ইও যাব লগত, মানে ইয়াৰ অকণমান টকা পইচাৰ প্ৰব্লেম আছিলে,
হ'লেও ইমানো প্ৰব্লেম নহয় মানে হ'লেও সি মানে ঘৰত কোৱা নাছিলে সেইটোৱে মেইন কথাটো হয় নহয় ঘৰত কোৱা নাছিলে সি তো এতিয়া ঘৰত ক'লে ঘৰৰ পৰা পইচাটো দি দিলে তো সিহঁতৰ ঘৰৰ পৰা এতিয়া তামোলখন খাই পিনে আহি গ'লো মানে হে তো এতিয়া যাওঁ পানী বজাৰলৈ টিকেটটো কাটো ব'লক খোজকাঢ়ি যাম এতিয়া এই পানী বজাৰ বেছি দূৰ নহয় সেইকাৰণে আমি খোজকাঢ়ি যাম একো নাই ইমান নাৰ্ভাছ কৰি পিনে আমাৰ ডেকা জীৱন আমি ফাল্টু কৰি পিনে খাই থাকিলে লাভ নাই ফাল্টুৱে হ'ব কাৰণ কামলৈ নোযোৱালৈকে আমি ফাল্টুৱে থাকোঁ সেইকাৰণে যাওঁ এতিয়া বস্তু উলিয়াইছোঁ তো যাওঁ এতিয়া ব'লক খোজকাঢ়ি যাম এইটোতে যাম তো ব'লক চিধা পানী বজাৰ দোকানত টিকেটটো কাটি লওঁ ধুনীয়াকৈ ব'লক কৈ যা দে চাইকেল দে না আমি তিনিজনে যাওঁ কি আছে একো নাই চাইকেল নহয় তো আমি আহি পালোঁ এতিয়া আমাৰ পানী বজাৰ এই অসভ্য দোকানত তো মতলব কুছ ভি এতিয়া টিকেটটো চেক বাচ্চা গুৱাহাটীৰ পৰা কি বেম্বুৰ নে কলকে আছে টিকেটটো জাঙিয়া পৰা ওলাই আছে কিন্তু হ'লেও এনেকৈ থাকে তো ব'লক টিকেটটো ইয়াতে চাই পিনে কাটি লওঁ আমি এনেই অথনি মজা বজা পালোঁ আমি ইয়াতে কাটিব পাৰিম নহয় আমাৰ মানে তাৰ দোকানত বন্ধ আছিলে আৰু তাৰ চাইনবৰ্ডখন মানে গছে আঁৰ কৰি দিছে আমি সেইকাৰণে দেখা পাওঁ ব'লক চাওঁ এতিয়া সেয়া এয়া মকা তেতলি গছ এজোপা আছে মকা তেতলি নে কি নাজানো দেখা নাপায় বহুতে দেখা নাপায় মানে বহুতে মানে আমি দেখা নাপাওঁ আমি কণা যে কওঁ চা সেইকাৰণে এই লেবেৰা মানে চাম নেচাম কৰোঁ নকৰোঁ কৰি থাকে সেইকাৰণে এইডাল বহি বিধি এইডাল এইডাল গাহৰি পেটডাল ফাইনেলি গাইজ 1.5 ঘণ্টামান পিছত টিকেট কাটি হৈ গ'ল আমাৰ এতিয়া ডকুমেণ্টছটো উলিয়াই দিব অলপ পিছত এই বেলেগ চাই আছে পান কাৰ্ডৰ কিবা বোলে এইটো কি কয় এনেকৈ জেৰক্স কপি বনাব বোলে এই চাই আছে তো বনাই ল'ব ময়ো বনাই ল'ম মানে মোৰ অৰিজিনেলখন নিনিওঁ ডুপ্লিকেট নিব যিকোনো কাৰণত মানে অৰিজিনেলখন নিনিওঁ হেৰালে বুলি ক'লে আকৌ প্ৰব্লেম হৈ যাব সেইকাৰণে ডুপ্লিকেটখন কি কয় জেৰক্স কৰি পিনে লৈ যাম আৰু জেৰক্স মানে এনেকৈ কপি বনাই পিনে লৈ যাম আৰু তো চাওঁ টিকেট কিবাটো কি কয় বোলে টিকেটৰ কাগজটো মানে উলিয়াই দিয়ে আৰু জলদি উলিয়াই দিয়ে দেৰি নকৰিবি এইটো আমাৰ কম্পিউটাৰ দোকানটো ভালুক হৈ গ'ল গোটেইটো বগা ভালুক বৰফত থাকে যে সেই তেনেকৈ তো হৈ গ'ল প্ৰায় 3,000 টকাই গ'ল আৰু আমাৰ দুখীয়া মানুহ 3,000 টকা পাবলৈ বহুত কষ্ট হ'লেও 3,000 টকা গ'ল একো নাই কামত যোৱাৰ পিছত যি হয় হ'ব আৰু এতিয়া কিবাটো উলিয়াই দিয়ক টিকেটটো তাৰপিছত চাম তাৰপিছত আপোনালোকক দেখাম ভালকৈ হ'ব 1 hour later 1 million zillion jillion dillion cotillion times later the next day তো গাইজ যোৱাকালি অকণমান আন্ধাৰ হৈ গ'লগৈ টিকেটটো কটা সেইকাৰণে মানে অকণমান দেৰি হৈ যোৱাৰ কাৰণে মই ভিডিঅ' নবনালোঁ আৰু আজি এতিয়া প্ৰায় 11টামান বাজিলে তো মই ভাবিছিলোঁ কি যোৱাকালি এন্ধাৰ হোৱাৰ কাৰণে ভিডিঅ'টো নবনাওঁ তো এনেকৈ থৈ দিলোঁ ভিডিঅ'টো তো এতিয়া সেইকাৰণে বনাইছোঁ তো বেছি দিন মানে মই শুই উঠি পিনে গৰু চৰুবিলাক এৰাল দি পিনে কামবিলাক অকণমান ৰেষ্ট কৰি পিনে ভোক লাগি আছে ভাত খোৱা নাই মাতটো লাহে লাহে ওলাই আছে সেইকাৰণে মানে মোৰ ভোক লাগিলে কি অধৈৰ্য হৈ যাওঁগৈ সেইকাৰণে তো বাকী টিকেটটো যোৱাকালি কটা হৈ গ'ল ইয়াত থৈ দিছোঁ মই আপোনালোকক দেখুৱাবলৈ কাৰণে এয়া আপোনালোকক দেখুৱাব পাৰোঁ ইয়াত ভালকৈ দেখুৱাই দিছোঁ এবাৰ চাই লওক এই ইয়াত নাম চাওক অভিনন্দন মোৰ নামটো কমপ্লিট নহ'ল ওপৰটো 2 নম্বৰ প্ৰীতম হাজং তো ক'ৰ পৰা ক'লৈকে যাওঁ আমি ক'ত আছিলে ওপৰত গুৱাহাটী টু পেৰাম্বুৰ ইয়াত চাওক গুৱাহাটী টু পেৰাম্বুৰ তো 25 নৱেম্বৰত আছে চাই ল'ব পাৰে 25 নৱেম্বৰ আৰু টিকেটৰ এমাউণ্ট ইমানটো হ'ল টোটেল এমাউণ্টটো ইয়াতো আছে বাৰু এইটো কিবা কাটিছে এইটো চাই লওক ক'ৰবাত কিবা দুৰ্ঘটনা হ'লে মানে আৰু চৰকাৰৰ ফালৰ পৰা কিবা এটা পাবলগীয়া হ'লে মানে চবতে কাটিছে মানে তো সেয়াই পুৰাপুৰি টিকেটটো দেখুৱাই দিছোঁ বাৰু এবাৰ ইণ্ডিয়ান ৰেলৱে নিউ দিল্লী ভালে আছে এইটো টোটেল এমাউণ্টটো ইমানটো হৈছিলেগৈ চাই লওক এইটো প্ৰথম চাওঁতে এইটো আছিলে তাৰপিছত এইটো হৈ গ'লগৈ 5,484 ৰুপিজ তো
এনেকৈ এতিয়া যিমান দিন প্ৰায় 1 মাহ আছে এতিয়া আজি 20 তাৰিখ হৈছে আজি যিহেতু দেৱালী কাৰণে মই ভিডিঅ' ষ্টাৰ্ট কৰাই নাই কৰিম লাহেকৈ তো বাকী ভিডিঅ'টো কেনেকুৱা লাগিছে চাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো বাকী ব'লক আৰু প্ৰায় আজি আমাৰো জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হোৱা প্ৰায় 1 মাহ বেছি হৈ গ'ল কিন্তু আজিলৈকে ন্যায়টো দেখাই নাই কি হ'ব নাজানো মই সেয়া বিনিময়ত ভিডিঅ' এটা বনাম মানে আমি সৰু কেৰেক্টাৰ হওক ডাঙৰ কেৰেক্টাৰ নোহোৱা মানুহবিলাকে ভিডিঅ' নবনোৱা মানুহবিলাকে বনাই পিনে যেন ক'ব লাগে চবে এটা মাত উঠাব লাগে যে জুবিন দাক জাষ্টিছ দিব লাগে বুলি পিনে তো সেইটো বিচাৰোঁ আমিও তো মই এইটো ভিডিঅ'ৰ জৰিয়তে কৈছোঁ আৰু এটা ভিডিঅ' ভালকৈ বনাম তো বাকী ব'লক আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ তো এয়া চালেই আৰু 1 মাহ আছে 1 মাহৰ পিছত ঘৰৰ পৰা বিদায় আৰু তো 1 মাহলৈকে যিমান পাৰোঁ ঘৰতে ভিডিঅ' চিডিঅ' বনাই পিনে আপোনালোকক দেখুৱাই পিনে গুচি যাম তো কাম যোৱাৰ পিছত যিমান যি হয় আৰু চেষ্টা কৰিম আৰু ভালকৈ কৰিবলৈ হয় নে নহয় তো হ'লেও আমাৰ ডেকাৰ ল'ৰা জীৱন এনেকাই ক'তো শান্তি নাই তো বাকী ব'লক বাই বাই